नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिবলৈ পাব যে 4000 স্কয়ার ফিট এটা শট মাৰিলে কিমান টাকা খৰচ আহে আৰু আমাৰ প্ৰিন্টৰ পৰা পুছলৈকে কিমান টাকা খৰচ আহিব আপোনালোকে ধুনীয়াকৈ বুজি পাব। আৰু আপুনি যদি ঘৰ বনাবলৈ বিচাৰি আছে তেনেহলে আপোনালোকে পাঁচটা নিয়ম আপোনালোকে ধুনীয়াকৈ মানি চলিব লাগিব। মানি চলিলে তেনেহলে আপোনালোকে ঘৰটো ধুনীয়াকৈ বনাব পাৰিব বা ঘৰটো আপোনাৰ মজবুত হ'ব। পাঁচটা তৰিকা আমি এই ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ বুজাই দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ঘৰটোৰ বহল হ'ল 37 ফিট और लम्बाटो हल 83 फीट और आमार 37 फीट। ये आमार प्रिंट स्क्वायर आछे 3100 स्क्वायर और आमार ऊपरत भायत आमार चारियोफाले आमार 4 फीट के और 3 फीट के एनेकुवा साजा ओलाब और सन्मुखत आमार 5 फीट के साजा ओलाब डिजाइनर कारणे गुटेखिनि आमार स्क्वायर हबो आमार 4000 स्क्वायर घर हबो। आमार ऊपरत गई आमार 4000 स्क्वायर हबो और तलत आछे 3100 स्क्वायर फीट। एटो घरत किमान टाका खरच आए धुनियाके आपनालोके बुझि पाब बा 1000 स्क्वायर फीट एटा घर बनाले किमान टाका खरच आए आपनालोके एटो भिडिओत धुनियाके एटा आइडिया पाइ जाब। आपनार पाँचटा नियम हल। एक नम्बर नियमটো हल जे तलत आपनार जालिटो किमान दिब। आपुनि भाबि आछे जे मैं भविष्यत 3टा छत मारिम, 3टा छदत आमार जाली किमान दिब लागिब। जालिटो आपनालोके 5 फीट बाय 5 फीट दिब और आपनार दजे करिब गात जे खान्दिब गातটো आपनालोके 5 फुट खान्দি যাব तल पिने और जो बाली ओलाई गइसे तेनहले आपनार गातটো धुनिया हबो और जो बाली नओलाय तार अलप बेसि खान्দি दिब। बाली जिमान जेतियालके नओलाय अलप बेसि खान्दिब और बाली ओलाई गले आपनार 5 फीट धुनिया हबो। 4.5 फीट बा 5 फीट आपनालोके खान्दिब। तीनटा आपुनि छत मारिले और जालिটো आमार 5 फीट बाय 5 फीट दिब। पुस्टर जो रड দিব সেটা আপনার 16 দিব আপনার 8 ডাল মাজর কেটাত 16 রড দিব 8 ডাল আর আপনার কান্দি রড কেটাত পুস কেটাত আপনাদের 16 আপনাদের 4টা দিব পারিব। 4টা বা 6 ডাল আপনার 16 দিব আর আপনার 12 দিব পারে 2টা বা 3টা এনেকা মিলাই দিব আর মাজর কেটাত আপনার রডটো অলপ বেছিকে দিব। মাজত আপনার লোডটো বেছিহে পড়ে সদত সেইকাৰণে মাজৰ পুস কেটা অলপ গপচ দিব আর কিনাৰ পুস কেটা অলপ পাতল দিলেও হ'ব। যে ফাউন্ডেशन करिले आपनार प्रिंटर हाइट किमान দিব। प्रिंटर हाइट आमी आपनालोक धुनियाके देखाई दि आछो। प्रिंटर हाइट आपनालोके माटिर परा 3 फुट राखिबोले चेष्टा करिब। 3 फुट दिले आपनार बहुत ভাল हबो। एफाले आमार रोड आछे, रोड लेवलर परा आपनालोके 3 फुट राखिब। माटिर परा आपनालोके 3 फुट राखिब। भविष्यत आमार जेটো रोड आछे रोडটো आमार 6 इन्चि मान 5 বছৰ পিছে পিছে উখ কৰি দিব। সেই কাৰণে আপোনাৰ প্ৰিন্টাৰ অলপ উখ দিব আৰু ইয়াত আমাৰ আহিব এটা ডিপিসি। ইয়াত হ'ব আমাৰ ডিপিসিটো কিয় মাৰিব লাগে? ডিপিসি একাটা মাৰিব যে ইয়াত আমাৰ হেলাই পৰি যাব। ডিপিসি মাৰিলে আপোনাৰ ওপৰত সব ৰং কৰিব। ৰংটো আমাৰ খহি গৈছে, সব কিছুমান ঘৰত খহি গৈছে। সেইকাৰণে আমাৰ ডিপিসি মাৰিব লাগে। ইয়াত যেটো আমাৰ নিমক আছে, নিমক যেটো আমাৰ আছে সেইটো যাতে ডালাই আমাৰ পাৰ হৈ নাযায় সেইকাৰণে আমাৰ ইয়াত ডিপিসি মাৰা হয়। আপোনাৰ ডিপিসিটো মাৰিব। পিছত কম আমি যে সিঁড়ি কেনেকৈ বনাব লাগে। এতিয়া আমি কম যে সিঁড়িটো কেনেকৈ বনাব লাগে। সিঁড়ি যেটো আমাৰ টেবিল আছে এইটো টেবিল, এটা আমি টেবিল বুলি কওঁ। আপোনালোকে কি কয় মানে কমেন্ট কৰি জনাব। এইটো আপোনাৰ যেটো আমাৰ এইটো পোষ্ট আছে, পোষ্টটো যে আপোনাৰ 10 ফুট থাকে এইটো আপোনাৰ 5 ফুটত থাকিব লাগিব। ওপৰৰ যেটো আমাৰ লেভেল আছে এইটো লেভেলটো আমাৰ 5 ফুটত ৰাখিব। তেনেহলে আপোনাৰ সিঁড়িৰ ডাবকেইটা আপুনি ধুনিয়াকে মিলাব পাৰিব। নহলে আপুনি মিলাব নোৱাৰে। এটো যে উখ সাপৰ কৰি দিয়ে তেনেহলে মিলাব নোৱাৰে আৰু দেখাত বেয়া হ'ব। আৰু এটো আমাৰ এইখিনি আমাৰ 1 ফুট ৰাখিব। 1 ফুট ৰাখিলে মানুহৰ বডি এটা ধুনিয়াকে দিব পাৰিব। আৰু আমাৰ এটো কিমান ৰাখিব? এটো আমাৰ 6 ইঞ্চি ৰাখিব। 6 ইঞ্চি ৰাখিলে আপুনি যদি বুঢ়া হৈ যায়, বুঢ়া হৈ গলেও আপোনালোকে ছদৰ ওপৰত ধুনিয়াকে উঠিব পাৰিব। और आमार बहलटो 3 फुटके तलत 3 फुटर तलत दिए आपुनि सिঁড়ি बहल दी दिए तेन आपनार सिঁড়িটো एकेबारे बेया हो जाब। आपुनि इमान टाका खरच करि एकबारे लाभ নহব, गुटेखिनि आपनार लस हबो। সেইকাৰণে সিঁড়িটো आपनालोके 4 फुट 4.5 फुट बा 4 फुट बा 5 फुट राखिब पारे। এটা आमार सिঁড়ি আছে 5 फुट बहल। 2 নম্বর আমি কওঁ যে ঘৰ এটা বনাওঁতে সদায় আপোনালোকে 3 বাৰকে গোটেই দিন আপোনালোকে পুরা দিনত আপোনাৰ 3 বাৰ পানী মাৰিব। পানী মাৰি দিব
বা ইয়াত আপোনাৰ মৰাপাটৰ যেটা আমাৰ বস্তা আছে বস্তা বান্ধি দিব তেনেহলে আপোনাৰ গোটেই পোষ্টবিলাক পানী খাই থাকিব বা ওপৰত পলিথিনত পানী ভৰাই থৈ দিব এটা লিকেজ কৰি থৈ দিব যাব টুপ 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 কৰি গোটেই পোষ্টটো আপোনাৰ তিতি গৈছে তেনেকৈ ৰাখিলে আপোনাৰ পোষ্টটো বহুত মজবুত হ'ব বা আপোনাৰ ঘৰটো বহুত হেভি হ'ব পানী নহ'লে আপোনাৰ ঘৰ কেতিয়াও হেভি নহয় এতিয়া আমি কম যে আমাৰ 4000 স্কয়াৰ ফিট এটো আমাৰ ঘৰ তো ঘৰত মই গোটেইখিনি ঘৰে দেখাই আছো এটা আইওলা আমাৰ পোষ্ট আছে 12x12 এটা আমাৰ তিনতলা ফাউন্ডেশন হ'ব তিনটা ছত হ'ব কাৰণ পোষ্টকেইটা আমাৰ হেভি আছে 12x12 পোষ্ট দিব এটো আমাৰ কিমান টাকা খৰচ আহিব 2024 ত 4000 স্কয়াৰ ফিট এটা ছত মাইলে কিমান টাকা খৰচ আহে আমি তো ধুনীয়াকৈ আপোনাক কৈ দিম আৰু এতিয়ালৈকে আমাৰ তলৰ পিণ্টৰ পৰা মাটি বৰালৈকে আমাৰ পোষ্টলৈকে এতিয়া কিমান টাকা খৰচ আছে মই এটো ধুনীয়াকৈ আপোনাক বুজাই দিম আৰু এটো ভিডিও চাই আপোনালোকে বুজি পাব যে 1000 স্কয়াৰ ফিট এটা ছত মাৰিলে আমাৰ কিমান টাকা খৰচ আহিব এটো ভিডিওত আপোনালোকে ধুনীয়াকৈ বুজি পাব ভিডিওটি ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু বেল আইকন বজাব কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকৈ হ'ল এটো মাজত আমাৰ কোৰিডোৰ আছে কোৰিডোৰটো আমাৰ 5 ফুট বহল আছে এফালে আছে আমাৰ 15 ফিট রুম কেটে হবো আমার 15x15 এফালেও আছে আমার 15 ফিট বাই 15 ফিট মাজত আমার করিডোর আছে 5 ফিট মই গটো দুনিয়াকে দেখাই দি আছো পুজবিলাক চাক পুজবিলাকত যদি আপোনাৰ রড উলাই থাকে তেনেহলে এটা আমার পোষ্টটো বহুত লোকসান হ'ব মামৰ লাগি যাব রডত প্লাষ্টার কৰি রড কেতিয়াও ৰাখিব নোৱাৰে ডালাই দিন যি আপুনি ডালাই যদি হানিকম উলাই তেনেহলে আপোনাৰ পোষ্টটো একবাৰে বেয়া হ'ব চাক পুজবিলাক কিমান ধুনিয়া হৈছে ঘৰ এটা বনাওঁতে ভাল লেবাৰ আপোনালোকে ইউজ কৰিব ভাল মানুহৰ পৰামৰ্শ লৈ পিছতে আপোনাৰ ঘৰটো আৰম্ভ কৰিব ঘৰ এটা বনাওঁতে আপোনালোকে ভাল মানুহৰ পৰামৰ্শ ল'ব বা আপোনাৰ জানামৰা ইঞ্জিনিয়াৰ হ'লে ইঞ্জিনিয়াৰ মাতিব ইঞ্জিনিয়াৰ মাতি তেতিয়া আপোনাৰ ঘৰটো আৰম্ভ কৰিব আৰু যদি ভাল ঠিকাদাৰ পায় তেনেহলে আপোনাৰ ঘৰটো আৰম্ভ কৰিব একেবাৰে মিস্ত্ৰী পাইছে আৰু লগাই দিছে এনেকুৱা মিস্ত্ৰীক আপুনি কেতিয়াও ইমান ডাঙৰ ঘৰ এটা নবনাব এটা আরসিসি ঘর বানালে আপনার বহুত টাকা খরচ হয় আপনার যিমান গোটেই জিন্দগি যিমান টাকা কাম কৰি আপোনাৰ পইচাটো গোটাব বা চাকৰি কৰি যিমান পইচা গোটাব গোটেই আপোনাৰ ঘৰত লাগি যাব সেই কাৰণে ভাল মানুহৰ পৰামৰ্শ ল'ব ভাল মানুহৰ পৰামৰ্শ লৈ আপুনি ঘৰটো আৰম্ভ কৰিব চাব কিছুমান লেবাৰ আছে যে আপুনি ঘৰ বনাইছে তিনতলা ফাউন্ডেশন আপোনাৰ তলত জালি দিছে 4.5 ফিট বা 4 ফিট বা 3 ফিট জালি দি চাব ঘৰটো আৰম্ভ কৰি দিছে বা পোষ্টবিলাক চাব ঢালিছে হানিকম ওলাইছে এনেকুৱা হানিকম ওলাইছে অৱস্থা নাই পোষ্টবিলাকৰ অৱস্থাই নাই আৰু আমাৰ এটো এটা ৰড ৰাখিছে এটো ৰডটো কিয় ৰাখিছে এটো আমাৰ ওলত যে এটা চাবি হ'ব মানে এটো আমাৰ এফালে ওয়াল হ'ব ওলত আমাৰ এটো ৰড সোমাই যাব তেতিয়া মানে পোষ্টৰ এনেকুৱা চাব বহুত মানুহৰ ঘৰত চাব পোষ্টৰ কেন্দ্ৰত যেটা আমাৰ ওয়াল আছে ওয়ালটো চাব ফাটি গৈছে এটো ভিডিওত এনেকুৱা ৰাখিলে এনেকুৱা চাবি ৰাখি দিয়ে তেনেহলে আপোনাৰ ওয়ালটো কেতিয়াও নাফাটে আমাৰ লিংটাৰ ওপৰতো ৰড আছে লিংটাৰ ৰড চাক কিমান ধুনীয়াকৈ ৰড ফসা আছে ৰড ফসা থলে আপোনাৰ ওয়ালটো কেতিয়াও ফাটি নাযায় আৰু আপোনালোকে আৰু এটা কৈ দিওঁ মই যে আপোনাৰ এনেকুৱা ফাৰ্ষ্ট ফ্লোৰ ডালি আছে ফাৰ্ষ্ট ফ্লোৰ ডালিলে এনেকুৱা মানে মাটি বৰাইছে নহয় মাটিত আপোনালোকে বহুত পানী মাৰিব মিচিং দি পানী মাৰি দিব পানী মিচিঙে পুৰা পানী মাৰি বোকা কৰি দিব বোকা কৰি মাটি পুৰা দুৰমুচ মাৰি বহাই ল'ব দুৰমুচ মাৰি বহাৰ পিছত শাটাৰিংটো আৰম্ভ কৰিব যেতিয়া শাটাৰিং আৰম্ভ কৰিব যেতিয়া আপুনি ওপৰৰ পৰা মছলা ডালিব তেতিয়া আপোনাৰ বাহটো সোমাই নাযায় যদি আপুনি দুৰমুচ মাৰ নাই এনেকৈ মাটি বঢ়াইছে আৰু শাটাৰিং ফটাফট শাটাৰিং কৰি আছে চাব কিছুমান মানে ফটাফট শাটাৰিং কৰি দিছে পিছত যদি আপোনাৰ মছলাটো ডালি আছে চাব বোকা হৈ গৈছে বোকাত আপোনাৰ বাহটো সোমাই গৈছে আৰু শাটাৰিং কৰোঁতে সদায় বাহটো সিধা ৰাখিবলৈ চেষ্টা কৰিব সিধা ৰাখি এটাৰ ওপৰত আপুনি কিবা এটা লোড দিলে এটা আমাৰ লোডটো ধৰি ৰাখিব পাৰিব যদি এনেকুৱা বেকা কৰি দি বাহ লগাই দিয়ে আপুনি ইয়াৰ ওপৰত কিবা এটা প্ৰেছাৰ দিয়ে তেনেহ'লে আৰু এটা এনেকুৱা বেন হৈ যাব মাটিত আপোনালোকে ধুনীয়াকৈ দুৰমুচ মাৰিব আৰু আপোনাৰ পানী মাৰি পুৰা বোকা কৰিব বোকা কৰাৰ পিছতহে আপোনালোকে শাটাৰিং কামটো আৰম্ভ কৰিব ঘৰ এটা বনাওঁতে আপোনালোকে ভাল মানুহৰ পৰামৰ্শ ল'ব মই আশা কৰিছোঁ এইটো ভিডিঅ'ত চাই আপোনালোকে ধুনীয়াকৈ বুজি পাইছে আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া আমি ক'ম যে এইটো ঘৰত কিমান টকা খৰচ আহিলে আপুনি 1000 স্কয়াৰ ফিটত এটা ঘৰ বনায় 1000 স্কয়াৰ ফিট এটা ঘৰ বনালে আপোনাৰ 7 লাখৰ পৰা 8 লাখ টকা খৰচ আহে আৰু এইটো আমাৰ হ'ব 4000 স্কয়াৰ ফিট ঘৰ 4000 স্কয়াৰ ফিট ঘৰ আপুনি কিমান টকা খৰচ আহিব আপোনালোকে ধুনীয়াকৈ বুজি পাইছে 1000 স্কয়াৰত
7 লাখ বা 8 লাখ টাকা খরচ হয় তেনেহ'লে 4000 স্কোয়ার ফিট কিমান টাকা খরচ আহিব এইটোত আমাৰ 4000 স্কোয়ার ফিটত তলৰ আমাৰ পিণ্টৰ পৰা মাটি বোৰলৈকে পুজ ডালা আৰু ছাদটো ডালিব আমাৰ লেবাৰ খৰচ শাটাৰিং খৰচ লৈ 28 লাখ টকা আমাৰ খৰচ আহিব টোটাল আমাৰ কষ্ট হ'ব 28 লাখ টকা 28 লাখ টকাত আপোনাৰ তলৰ পিণ্টৰ পৰা মাটি বোৰলৈকে লেবাৰ খৰচ লৈ আৰু আমাৰ ওপৰৰ ছাদলৈকে 28 লাখ টকা খৰচ আহিব আৰু আপুনি যদি ভাবি আছে যে ঘৰ এটা বনাম তেনেহ'লে আমাৰ কণ্টেক্ট কৰিব পাৰে আমি অসমৰ যিকোনো ঠাইত আমি কণ্টেক্ট লওঁ ঘৰ এটা বনোৱাত আমি কণ্টেক্ট লওঁ আপোনাৰ ঘৰটো আমি যাতে ধুনীয়াকৈ বনাবলৈ আশা কৰিছোঁ যে আমি অসমত ধুনীয়াকৈ সব মানুহৰ ঘৰ ধুনীয়াকৈ আমি বনাই দিম এইটো ভিডিঅ' আপোনালোকে প্ৰচুৰ শ্বেয়াৰ কৰি দিব বহুত মানুহৰ তাত শ্বেয়াৰ কৰি দিয়ক বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক যিজন মানুহে আপোনাৰ ঘৰ বনাবলৈ বিচাৰে তাত শ্বেয়াৰ কৰি দিয়ক সি যাতে এই ভিডিঅ'টো চাই আইডিয়া পায় যে এটা ঘৰ বনালে কিমান টকা খৰচ আহিব আৰু ঘৰত কেনেকুৱা মাল মেটেল ইউজ কৰিব লাগে এইটো ভিডিঅ'ত আপোনালোকে ধুনীয়াকৈ বুজি পাইছে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বেল আইকন বজাই দিয়ক কমেণ্ট কৰি মোক জনাব এই ভিডিঅ'টো কেনেকুৱা হ'ল বহুত মানুহে কমেণ্ট কৰি মোক কয় যে লেবাৰ খৰচ কিমান লয় এটা ঘৰ বনাওঁতে আমাৰ RCC ঘৰ বনালে লেবাৰ খৰচ কিমান লয় আমাৰ নগাঁৱত লেবাৰ খৰচ চলি আছে 160 টকা বা 70 টকা এটা আমাৰ ঘৰ ডিফাৰেন্স হয় ধৰক আপুনি কেইতলা বনাব কেইতলা বনালে যদি আপোনাৰ 20 তলা হয় 3 তলা হয় তেনেহ'লে আমাৰ দামটো অলপ বাঢ়ি যায় যদি আপোনাৰ 1 তলা ফাউণ্ডেশ্যন হয় তেতিয়া আমাৰ দামটো অলপ কমি যায় আমাৰ নগাঁৱত আছে 150 টকা বা 60 টকা আৰু আমাৰ যদি শাটাৰিং ল'ব বিচাৰি আছে শাটাৰিংটো আমাৰ 30 টকা বা 25 টকা স্কোয়ার ফিট আৰু 150 টকা আৰু 60 টকা এটা আমাৰ স্কোয়ার ফিট এটা আমাৰ লেবাৰ খৰচ আৰু 30 টকা বা 25 টকা এটা আমাৰ শাটাৰিং খৰচ আৰু আপুনি যদি ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে আমাৰ ডিসক্ৰিপশনত আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে আৰু কণ্টেক্ট নম্বৰ দিয়া আছে আপোনালোকে আমাৰ তাত কণ্টেক্ট কৰিব পাৰে জয় আই অসম